নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ আন এটা মিনি ভ্লগলৈ আৰু এয়া দেখি আপোনালোকে অনুমান কৰিছে মই বৰ্তমান এটা ষ্টুডিঅ'ত আছোঁ মোৰ ভইচ ৰেকৰ্ডিঙৰ বাবে। আচলতে গল্পৰ এটা নতুন এপ আহিছে আৰু এই এপটোৰ জৰিয়তে আপোনালোকে প্ৰিয় গল্পকাৰৰ গল্পসমূহ শুনিবলৈ পাব। এতিয়া ইমান ডিটেইলছত নকওঁ আৰু এইখিনি ৰেকৰ্ডিং হৈছিলে পূৰ্ণ শিল্পমত অৰ্থাৎ দিগন্ত মাধৱ গোস্বামীদাৰ আৰু তাতে বিহুৰ প্ৰস্তুতি এতিয়া পূৰ্ণোদ্যমে চলি আছে। চাওকচোন কিমান ধুনীয়াকৈ তেওঁলোকে এটা এটা বস্তু নিৰ্মাণ কৰিছে ইমান নিখুঁতভাৱে। সেয়া লাগিলে গুৰুৰ আসনেই হওক, কপৌ ফুলপাহ হওক, আমাৰ জাপিটো হওক, এয়া ঢোল দেখিছেনে? এইখিনি দেখি ভাবিলোঁ ময়ো মোৰ ঘৰৰ বাবে কিবা এটা বনাই লওঁ। খুব ভাবিলোঁ, খুব চিন্তা কৰিলোঁ, শেষত দিগন্তদাকে মাতিলোঁ। বোলো দিগন্তদা আপুনিয়ে এটা ডিজাইন মোক দিয়কচোন। তেওঁ এয়া বহি লৈছে ধুনীয়াকৈ আৰু ইয়াৰ লগতে এফাকি ঘোষা মই এড কৰি ল'লোঁ। পুনৰ ৰেকৰ্ডিঙৰ কাম আৰম্ভ হ'ল। এটা খুব ধুনীয়া গল্প ৰেকৰ্ডিং কৰিলোঁ। এয়া সেই সময়ৰ এখন স্থিৰচিত্ৰ লগতে লগাই দিছোঁ। খুব সোনকালে অচিৰেই আপোনালোকে শুনিবলৈ পাব, তাৰ বাবে কিন্তু আপোনালোকে অপেক্ষা কৰিব লাগিব। ধন্যবাদ।